Hello, my dear brothers and sisters. I hope you all are doing well. তো আমি আলোচনা কৰিছো ক্লাছ 10 কম্পিউটাৰ সায়েন্স সাবজেক্টখন আৰু এই প্লেলিষ্টটোত এতিয়ালৈকে আমি বিভিন্ন ধৰণৰ টপিক আলোচনা কৰিলো। আজি আমি আলোচনা কৰিম আমাৰ চেপ্টাৰ নম্বৰ 5 যিটো হৈছে নেষ্টেড লুপছ ইন সি। আৰু এই যেটো চেপ্টাৰ নম্বৰ 5 নেষ্টেড লুপ আছে এই চেপ্টাৰটো বহু বেছি দীঘল নহয়। ইয়াতে তোমালোকৰ প্ৰেক্টিকেল কোৱেশ্চন হোৱাৰ বহু বেছি চান্স নাই। ইয়াৰ পৰা তোমালোকৰ দুই এটা থিওৰি কোৱেশ্চন আহিব পাৰে। মই যিমান পাৰো ইমান বেটাৰ কৈ একেবাৰে কম সময়ৰ ভিতৰত এই নেষ্টেড লুপৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিছো। যদি তোমালোকৰ মাজত কোনোবাই আজি মোৰ ভিডিওটো প্ৰথমবাৰ চাই আছা, হেল্ল' এভৰিৱান, মাইসেল্ফ দীপাংকৰ ডেকা এণ্ড ওয়েলকাম বেক টু আৱাৰ চেনেল ৰেইনবো টেক। তো আজি আমি নেষ্টেড লুপৰ বিষয়ে আজিৰ এই ভিডিওটো আলোচনা কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ আগত মই তোমালোকক জনাব বিচাৰিছো, ইয়াৰ আগত মই বিভিন্ন ধৰণৰ টপিক এটা এটাকৈ সিৰিয়ালি শেষ কৰি ফিনিশ কৰি থৈ আহিছো। যদি তোমালোকে মোৰ আগৰ ভিডিওবিলাক সিকুৱেন্সিয়ালি চোৱা নাই, তোমালোকে ভিডিওবিলাক চাবা, তেতিয়াহে বাকি টপিকবিলাক বুজি পাবা। কাৰণ মোৰ গোটেইবিলাক টপিক এটা আনটোৰ লগত ৰিলেটেড হয়। গোটেইবিলাক ভিডিও তোমালোকে ডেসক্ৰিপচন সেকশনত পাবা বা এই আই বাটনতো লিংকবিলাক পাই যাবা, তোমালোকে চাই ল'বা। ইয়াৰ আগৰ ভিডিওত এটা মই বেসিক্স অফ সি প্ৰগ্ৰামিং বুলি এটা ব্ৰিজ কোৰ্স প্ৰভাইড কৰিছিলো। তাক গোটেই সি প্ৰগ্ৰামিংৰ বেসিক মই আলোচনা কৰিছিলো যে সি প্ৰগ্ৰাম হয় কি, লেখে কেনেকৈ আৰু ইয়াৰ দ্বাৰা কি কৰিব পাৰো। তাৰ পিছত মই তোমালোকৰ আগত আলোচনা কৰিছিলো তোমালোকৰ চেপ্টাৰ নম্বৰ 5 ইন্ট্ৰডাকচন টু লুপছৰ বিষয়ে। তাৰ পিছত মই হোৱাইল লুপৰ প্ৰেক্টিকেল কৰি দেখুৱাইছো, ফৰ লুপ কি হয় তাৰ প্ৰেক্টিকেল কৰি দেখুৱাইছো, ডু হোৱাইল লুপৰ বিষয়ে আলোচনা কৰিছো। অৰ্থাৎ আমি এতিয়ালৈকে মই এটা বস্তু ক'ব পাৰো যে লুপ কি হয় সেইটো আমি গম পাওঁ, ৰাইট? যদি আমি লুপ কি হয় গম পাওঁ তেতিয়াহ'লে এই নেষ্টেড লুপ টপিকটো আমি বহু বেছি শৰ্টকৈ বুজি পাম, এটি কম সময়ৰ ভিতৰত বুজি পাম। তো প্ৰথমতে আমি ইয়াৰে ডেসক্ৰিপচন অকনমান বুজি লৈছো। ইয়াতে কি লিখা আছে যে হোৱাট ইজ নেষ্টেড লুপ। আমি বুকৰ দৰে আমি অকনমান ৰিড কৰি লৈছো আৰু বস্তুখিনি বুজি লৈছো। whenever we write a loop inside another loop we call it a nested loop। যেতিয়া আমি এটা লুপৰ ভিতৰত আৰু এটা লুপ লিখো তেনেকুৱা ধৰণৰ লুপক আমি কি বুলি কওঁ? নেষ্টেড লুপ বুলি কওঁ। আমি বিভিন্ন ধৰণৰ লুপ ব্যৱহাৰ কৰি প্ৰগ্ৰামবিলাক কৰা শিকিছো, যিবিলাক মই অলৰেডি তোমালোকক দেখুৱাইছো। আই বাটনত ভিডিওবিলাক চাই ল'বা, তেতিয়া তোমালোকে বুজি পাবা লুপ কি হয় সেইটো তোমালোকে বুজি পোৱা। যেতিয়া আমি বিভিন্ন ধৰণৰ লুপ ব্যৱহাৰ কৰি পেলাই আমি কামবিলাক কৰো আৰু এনেকুৱা এটা সিচুৱেশন আহে যে এটা লুপৰ ভিতৰত আৰু এটা লুপ ব্যৱহাৰ কৰি পেলাই আমি কাম কৰিব লগা হয়, তো তেনেকুৱা ধৰণৰ সিচুৱেশনৰ লুপবিলাকক আমাৰ নেষ্টেড লুপ বুলি কোৱা হয়। উদাহৰণস্বৰূপে মই ইয়াতে এটা ফৰ লুপ লিখিছো, ইয়াৰ ভিতৰত মই ইয়াতে কন্ডিশন এটা দিছো আৰু ইয়াৰ ভিতৰত মই ইয়াৰ স্টেটমেন্টটো লিখিছো। এইটো এটা মোৰ লুপ হৈ গ'ল আৰু এইটো লুপৰ ভিতৰতে মই কি কৰিছো, ইয়াৰ ভিতৰত মই আৰু এটা ফৰ লুপ লিখিছো। এনেকুৱাকৈ যেতিয়া আমি লিখো ফৰ লুপটো লিখি পেলাই ইয়াতে কন্ডিশন দিছো আৰু ইয়াৰ ভিতৰত মই স্টেটমেন্টখিনি লিখিছো। অৰ্থাৎ এটা ফৰ লুপৰ ভিতৰত আৰু এটা ফৰ লুপ লিখিছো। অৰ্থাৎ এটা লুপৰ উই ৰাইট এ লুপ ইনসাইড অ্যানাদাৰ লুপ উই কল ইট এজ এ নেষ্টেড লুপ। অৰ্থাৎ এটা লুপৰ ভিতৰত আৰু এটা লুপ লিখাটোকে আমাক নেষ্টেড লুপ বুলি কোৱা হয়। আচ্ছা, এই নেষ্টেড লুপৰ ব্যৱহাৰ কি হয় সেইখিনি মই আলোচনা কৰিম তোমালোকৰ আগত। The first loop is called the outer loop and the loop that appears inside the another loop is called the inner loop। ইয়াতে কি ক'লে, যেটো আমাৰ প্ৰথম লুপটো হ'ব, যেটো আমি ইয়াতে এইটো প্ৰথম লুপ লিখিলো, এইটোক আমাৰ কি বুলি ক'ব? আউটাৰ লুপ বুলি ক'ব। আৰু যেটো ভিতৰৰ লুপটো হ'ব তাক আমি কি বুলি কওঁ? ইনাৰ লুপ বুলি কওঁ। There can be a more than one inner loop in a program। অৰ্থাৎ এটা লুপৰ ভিতৰত আমাৰ যেটো ইনাৰ লুপ বুলি ক'লো, অৰ্থাৎ ভিতৰত বাহিৰৰ লুপটোক আমি কি বুলি ক'ম? আউটাৰ লুপ বুলি ক'ম। এটো বহুত ইম্পৰ্টেন্ট হয়, তোমালোকৰ কোৱেশ্চনত আহে যে আউটাৰ লুপ কি হয়, তোমালোকে এটো মনত ৰাখি থবা। যেটো আমাৰ প্ৰথম লুপ হ'ব, যেটো আমি বাহিৰৰ ফালে থাকিব সেইটো আমি কম আউটাৰ লুপ বুলি, আৰু যিকিটা ভিতৰৰ লুপ থাকিব এইকিটা ক'ব আমাৰ কি বুলি? ইনাৰ লুপ বুলি। আৰু ইয়াতে কি কৈছে যে there can be more than one loop inner loop in a program। আৰু এটা প্ৰগ্ৰামত আমাৰ এটাতকৈ বেছি ইনাৰ লুপ থাকিব পাৰে। অৰ্থাৎ এইটো ফৰ লুপ থাকিলে, এইটো ফৰ লুপ থাকিলে, ইয়াৰ ভিতৰতো আমি আৰু ফৰ লুপ লিখিব পাৰো। এইটো ফৰ লুপ লিখিলো, ইয়াৰ পিছত আৰু এটা ফৰ লুপ লিখিব পাৰো। অৰ্থাৎ এটাৰ পিছত এটা আমি ফৰ লুপ লিখি যাই থাকিব পাৰো। তো ইয়াতে এটা এনেকুৱা ওৱান মাৰ্ক কোৱেশ্চন হ'ব পাৰে যে আমি ইনাৰ লুপ এটাই লিখিব পাৰো নেকি? তেতিয়া তোমালোকে ক'বা যে ইনাৰ লুপ এটা নহয়, এটাতকৈ আমি বেছি লিখিব পাৰো। ঠিক আছে? The nested loop construct simplifies programming in a many cases। আৰু বিভিন্ন ধৰণৰ কেসেছত, বিভিন্ন ধৰণৰ কেস কিছুমানত আমাৰ কি হয়, এই নেষ্টেড লুপতে আমাৰ প্ৰগ্ৰামবিলাক মানে সিম্পলিফাই কৰি দিয়ে, অতি সহজভাৱে কামবিলাক কৰি দিয়ে। ঠিক আছে? This also reduce the program length। আৰু এই নেষ্টেড লুপৰ কনসেপ্টে আমাৰ কি কৰে, প্ৰগ্ৰামবিলাক বহু বেছি দীঘল হোৱাৰ পৰা আমাক টাইম সেভিং কৰি দিয়ে। অৰ্থাৎ প্ৰগ্ৰামবিলাক কম সময়ৰ ভিতৰত, কম কোডৰ ভিতৰত আমি কামবিলাক কৰিব পাৰো। আই হোপ এইখিনি নেষ্টেড লুপৰ বিষয়ে তোমালোকে বুজি পাইছা। এই যেটো চেপ্টাৰটো বা চেপ্টাৰটো তোমালোকৰ প্ৰেক্টিকেল যদিও বা আছে, ইয়াতে প্ৰেক্টিকেল কনসেপ্ট তোমালোকৰ ফাইনেল এক্সামত অহাৰ চান্স খুবেই কম। ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব পাৰে যে হোৱাট ইজ নেষ্টেড লুপ, হোৱাট ইজ ইনাৰ লুপ, হোৱাট ইজ আউটাৰ লুপ, why nested loop is important, এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আহিব পাৰে। আৰু যদি তোমালোকে মোৰ নোটখিনি লৈ লৈছা, তাত অলৰেডি মই এইবিলাকৰ কোৱেশ্চন এটা দি থৈ দিছো। ঠিক আছে? তো এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা আমি ডেফিনেশ্যনটো চাই লৈছো। যদি এক্সামত এইটো কোৱেশ্চন আমাৰ আহি যায় যে হোৱাট ইজ এ নেষ্টেড লুপ, আৰু তোমালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰবিলাক উলিয়াই চাবা, তাত তোমালোকে দেখিবা যে নেষ্টেড লুপৰ ওপৰত তোমালোকৰ প্ৰেক্টিকেল কৰিব এতিয়ালৈকে দিয়া নাই। হয়তো দিছে যদি তোমালোকৰ এক্সামত কি যে ফৰ লুপ ব্যৱহাৰ কৰি প্ৰগ্ৰাম কৰিব দিছে, বা হোৱাইল লুপ ব্যৱহাৰ কৰি, বা ডু হোৱাইল লুপ,
গতিকে মই তিনিওটা ব্যৱহাৰ কৰি পেলাই এটা এটাকৈ বিভিন্ন ধৰণৰ প্ৰগ্ৰাম তোমালোকক প্ৰেক্টিকেল কৰি দেখুৱাইছো তোমালোকে আগৰ ভিডিঅ'বিলাক চাই পেলাই কনচেপ্টটো ক্লিয়াৰ কৰি ল'বা ঠিক আছে গোটেইবিলাক চাই ল'বা মই প্ৰেক্টিকেলি গোটেইবিলাক বস্তু শিকাই থৈ দিছো মই এনেকুৱা নহয় যে তোমালোকক অকল থিয়ৰি কনচেপ্ট দি দিওঁ মই সদায় প্ৰেক্টিকেলি দেখুৱাম ঠিক আছে কিন্তু নেক্সট লুপ টপিকটো তোমালোকৰ কাৰণে এটো নহয় ইয়াত তোমালোকৰ প্ৰেক্টিকেল কোৱেশ্চন অহাৰ চান্স নাই ঠিক আছে তো ইয়াতে তোমালোকৰ থিয়ৰি কোৱেশ্চন আহিব তো এক্সাম ডেফিনেশ্যন হিচাপত কি দিয়া আছে যে হোৱাট ইজ এ নেস্টেড লুপ তোমালোকে এইবিলাক কি কৰিবা স্ক্ৰিনশ্বট এটা লৈ লোৱা বা তোমালোকৰ কপিত লৈ লিখি ল'বা নোটখিনি লৈছা যদি তো তাত আছে এ নেস্টেড লুপ ইজ এ লুপ প্লেসড ইনসাইড অ্যানাদাৰ লুপ অৰ্থাৎ এটা এনেকুৱা ধৰণৰ লুপ যেটো লুপ এটা লুপৰ ভিতৰত আমি ইনসাৰ্ট কৰিব পাৰো অৰ্থাৎ ইনসাৰ্ট কৰি দিও the inner loop execute completely for every iteration of the outer loop আৰু প্ৰত্যেকটো outer loopৰ কাৰণে suppose মোৰ ইয়াতে এটা loop থাকিলে for loop এটো for loopৰ কাৰণে ইয়াৰ ভিতৰত আমি কন্ডিশন খিনি লিখিম আৰু ইয়াৰ ভিতৰত মোৰ কি থাকিব আৰু এটা for loop থাকিব আৰু প্ৰত্যেকটো outer loopৰ কাৰণে এটোৰ যেটো মই ইয়াতে কন্ডিশনটো দিম এটো কন্ডিশনৰ কাৰণে আমাৰ এই যেটো inner loop থাকিব for loopটো এটো গোটেই টাইমটো চলিব আৰু এটো গোটেই টাইমটো শেষ হোৱাৰ পিছত আমাৰ এটো কি আহিব ইয়ালৈকে আহিব আৰু এনেকুৱাকৈ লুপটো আমাৰ চলি থাকিব অৰ্থাৎ এটা লুপৰ ভিতৰত আন এটা লুপ চলি থাকিব এতিয়া কথাটো হল যে এই আমাৰ লুপ বিলাক নেস্টেড লুপটো ব্যৱহাৰ ক'ত হয় কেতিয়া প্ৰয়োজন হয় আমি নেস্টেড লুপৰ ঠিক আছে এটো আমি আলোচনা কৰি লৈছো তাৰ আগত আমি এটা বস্তু চাই লৈছো ইয়াৰ এটা জেনাৰেল সিনট্যাক্স আমি চাই লৈছো যদি তোমালোকৰ কেতিয়াবা সিনট্যাক্স লিখিব দিব পাৰে জেনাৰেল সিনট্যাক্সটো কি হয় মই ইয়াতে মাত্ৰ কলো যে যদি মই এটা ফৰ লুপ লিখিছো ইয়াৰ ভিতৰত কন্ডিশন খিনি দি দিম কেনেকুৱাকৈ ফৰ লুপ ব্যৱহাৰ কৰি আমি কাম কৰিব পাৰো অলৰেডি মই তোমালোকক দেখুৱাইছো আই বটনত লিংক আছে চাই লবা ঠিক আছে ফৰ লুপৰ কথা মই অলৰেডি ধুনিয়াকৈ প্ৰেক্টিকেলি থিয়ৰি গোটেইবিলাক দেখুৱাই দিছো এতিয়া মই বাৰু ইয়াতে আলোচনা কৰিবলৈ নাযাও কাৰণ এটো তোমালোকৰ চেপ্টাৰ বেলেগ হয় এইটো ফৰ লুপৰ ভিতৰত এই কন্ডিশন খিনি দিয়া আছে আৰু এইটো ফৰ লুপৰ কাৰণে এইটো আমাৰ সেমিকলন হল আৰু ইয়াৰ ভিতৰত মই আৰু এটা ফৰ লুপ আছে এইটো এটা তো ইয়াৰ ভিতৰত মই কন্ডিশন এটা দি দিছো ইয়াৰ ভিতৰত স্টেটমেন্ট এটা দি দিছো আৰু এইটো ফৰ লুপৰ ভিতৰত এইটো ফৰ লুপ চলি থাকিব অৰ্থাৎ এইটো হ'ব আমাৰ আউটাৰ লুপ ঠিক আছে এইটো আমাৰ আউটাৰ লুপ আৰু এইটো হ'ব আমাৰ কি ইনাৰ লুপ ঠিক আছে এইটো আমাৰ ইনাৰ লুপ হ'ব এইটো আউটাৰ এইটো ইনাৰ লুপ I hope syntax to তোমালোকে বুজি পাইছা তো এই যেটো আমাৰ নেস্টেড লুপ আছে ইয়াৰ এপ্লিকেশন কি অৰ্থাৎ নেস্টেড লুপ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো কেনেকুৱা ধৰণৰ কাম কৰিব পাৰো উদাহৰণস্বৰূপে ইয়াতে দিয়া আছে যে প্ৰিন্টিং প্যাটাৰ্নস আমি যেটা প্যাটাৰ্ন বিলাক প্ৰিন্ট কৰিব লগা হয় উদাহৰণস্বৰূপে যদি মই তোমালোকক কৈছো যে ইয়াতে 1 4 বাৰ প্ৰিন্ট হ'ব লাগিব তাৰ পিছত কৈছো যে ইয়াতে 2 3 বাৰ প্ৰিন্ট হ'ব লাগিব তাৰ পিছত কৈছো যে ইয়াতে 3 দুবাৰ প্ৰিন্ট হ'ব লাগিব তাৰ পিছত কৈছো যে ইয়াতে 4 এবাৰ প্ৰিন্ট হ'ব লাগিব তো এইটো এটা প্যাটাৰ্ন হয়নে নহয় বা মই ইয়াতে কৈছো যে ইয়াতে 0 সাপোজ ইয়াতে 5টা প্ৰিন্ট হ'ব লাগিব 4টা 5টা তাৰ পিছত কৈছো এবাৰ ইয়াতে মোৰ ইয়াতে 0 4টা প্ৰিন্ট হ'ব লাগিব তাৰ পিছত কৈছো ইয়াতে 0 মোৰ 3টা প্ৰিন্ট হ'ব লাগিব তাৰ পিছত কৈছো যে ইয়াতে 0 মোৰ 2টা প্ৰিন্ট হ'ব লাগিব তাৰ পিছত এইটো এটা প্যাটাৰ্ন তো এইটো এটা কি হয় আমাৰ এইটো এটা প্যাটাৰ্ন হৈ গল হয়নে নহয় তো এনেকুৱা ধৰণৰ প্যাটাৰ্ন বিলাক প্ৰিন্ট কৰাৰ কাৰণে আমি নেস্টেড লুপৰ কনসেপ্ট বিলাক ব্যৱহাৰ কৰিব পাৰো সাপোজ মই টেবল টাইপৰ কেতিয়াবা কিবা কাম কৰিছো মই মেট্ৰিক্স কৰিছো তোমালোকে মেথছত পাইছা না পোৱা নাই যদি তোমালোকৰ এডভান্স মেথছ আছে তোমালোকে মেট্ৰিক্সৰ কনসেপ্ট পাইছা বা তোমালোকে যেটা হায়াৰ ষ্টাডিত যাবা এই মেট্ৰিক্স ৰিলেটেড প্ৰগ্ৰাম বিলাক কৰাৰ কাৰণে আমি এই নেস্টেড লুপ ব্যৱহাৰ কৰিব পাৰো ৰিপিটিং এ টাস্ক ইনসাইড অ্যানাদাৰ ৰিপিটিটিভ টাস্ক অৰ্থাৎ এটা ৰিপিটিং টাস্কৰ কাৰণে যদি আমাৰ টাস্কটো বহু কিবা ৰিপিট কৰি থাকিব লগা হয় তেনেকুৱা সিচুৱেচনত আমি নেস্টেড লুপ ব্যৱহাৰ কৰিব পাৰো বুজি পাইছা তোমালোকে সাপোজ মই ইয়াতে কৈছো যে মোৰ 50 50 বাৰ প্ৰিন্ট হওক তাৰ পিছত 49 মোৰ 40 বাৰ প্ৰিন্ট হওক তাৰ পিছত কৈছো যে 48 মোৰ 30 বাৰ প্ৰিন্ট হওক এনেকুৱা যেতিয়া প্যাটাৰ্ন টাইপৰ কামবিলাক আমি কৰিব লগা হ'ব তেতিয়া আমি কি কৰিম এই নেস্টেড লুপৰ ব্যৱহাৰ কৰিম তোমালোকৰ হয়তো ইয়াতে এটা কোৱেশ্চন আহিব পাৰে যে হোৱাট আর দ্য ডিফারেন্ট টাইপস অফ নেস্টেড লুপস সৰি তোমালোকৰ ইয়াতে এটা এনেকুৱা কোৱেশ্চন আহিব পাৰে যে আমি নেস্টেড লুপ কেনেকুৱা সেকশনত ইউজ কৰো ওকে এনেকুৱা কোৱেশ্চনটো ধৰি লোৱা what are the different types of examples of nested loop বা এনেকুৱা হ'ব পাৰে যে why we use nested loop আমি nested loop কিয় ব্যৱহাৰ কৰো nested loop ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো তেতিয়া তোমালোকে এইবিলাক লিখি দিবা যে nested loop ব্যৱহাৰ কৰি আমি যিকোনো প্যাটাৰ্ন প্ৰিন্ট কৰিব পাৰো টেবল ৰিলেটেড বা মেট্ৰিক্স টাইপৰ কাম কৰিবৰ কাৰণে আমি nested loop ব্যৱহাৰ কৰিব পাৰো যিকোনো ৰিপিটিটিভ টাস্ক বিলাক আমি কৰাৰ কাৰণে আমি nested loop ব্যৱহাৰ কৰিব পাৰো আই হোপ তোমালোকে আজিৰ এই ভিডিওটো যিখিনি বস্তু বুজালো তোমালোকে বুজি পাইছা নে পোৱা নাই তোমালোকে মোক কমেন্ট সেকশনত জনাবা আৰু আজি ভিডিওটোত মই চেপ্টাৰ নম্বৰ 5 টো কমপ্লিটলি শেষ কৰিবলৈ চেষ্টা কৰিলো কাৰণ চেপ্টাৰ নম্বৰ 5 টো তোমালোকৰ কি হয় এটো এটা থিওৰি চেপ্টাৰ হয় যদিওবা প্ৰেক্টিকেল আছে তাৰ পৰা প্ৰেক্টিকেল হোৱাৰ চান্স বহুত কম আৰু এই প্যাটাৰ্ন টাইপৰ প্ৰগ্ৰাম এনেকুৱা ধৰণৰ প্ৰগ্ৰাম তোমালোকক কৰিবলৈ নিদিয়ে ইয়াতে যেনেকুৱা ধৰণৰ পসিবিলিটি কোৱেশ্চন হ'ব পাৰে গোটেইখিনি মই তোমালোকক দেখুৱালো ইয়াৰ আগৰ ভিডিওত মই তোমালোকৰ আগত ধুনিয়াকৈ কোনখিনি দেখুৱাইছিলো যে কেনেকুৱাকৈ আমি প্ৰগ্ৰাম বিলাক লিখিব পাৰো ফৰ লুপ কি হয় হোৱাইল লুপ ডু হোৱাইল লুপ গোটেইবিলাক আলোচনা কৰিছো তোমালোকে সিকোয়েন্সিয়ালি চাবা তেতিয়া টপিক বিলাক বুজি পাবা ইয়াতে মই তোমালোকক জনাব বিচাৰিছো মই লৈছো তোমালোকৰ কাৰণে ক্লাছ 10 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটখিনি A to Z অৰ্থাৎ গোটেই সিলেবাসটো প্ৰভাইড কৰি পেলাই ফলো কৰি পেলাই গোটেই কোৱেশ্চন আনসাৰ বিলাক ইয়াতে লৈছো ইয়াতে কি থাকিব তোমালোকে ইয়াতে লিখি
চাই ল'বা fill in the blanks থাকিব MCQ থাকিব true false থাকিব 1 mark 2 mark 5 mark related question programming related question database related question গোটেই question answer বিলাক ইয়াতে provide কৰা থাকিব আৰু যদি তোমালোকে এই নোটখিনি ল'ব বিচাৰা UPI নম্বৰটো তোমালোকে পেমেন্ট কৰিবা তাৰ এটা স্ক্ৰিনশ্বট ল'বা আৰু WhatsApp নম্বৰটো পঠাই দিবা মই নোটখিনি তাত পঠাই দিম ঘৰতে বহি তোমালোকে পঢ়ি থাকিব পাৰিবা এতিয়া তোমালোকৰ হাতত সময় বহু বেছি কম এতিয়া তোমালোকৰ সময় হৈছে স্মাৰ্ট ষ্টাডি কৰা কনসেপ্ট বিলাক মোৰ ফালৰ পৰা চাই থাকা আৰু নোটখিনি তোমালোকে লৈ পেলাই ঘৰতে বহি পঢ়ি থাকিব পাৰিবা ঠিক আছে আৰু ইয়াৰ নেক্সট ভিডিঅ'ত মই তোমালোকৰ আগত আলোচনা কৰিম নেক্সট ভিডিঅ'ত কিহৰ পৰা আলোচনা কৰিম এৰেজৰ বিষয় এইটো আমাৰ নেক্সট চেপ্টাৰ হ'ব আই থিংক এইটো আমাৰ চেপ্টাৰ নম্বৰ 6 হ'ব এৰেজ কনসেপ্ট এইটো বহু বেছি ইম্পৰ্টেন্ট ইয়াতে থিওৰিও আছে আৰু প্ৰেক্টিকেলো আছে আৰু ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ কোৱেশ্চন অহা তোমালোকৰ এক্সামত মই নটিচ কৰিছো গতিকে যদি ভিডিঅ'টো ভাল পাইছা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা তো আজি বাৰু এইখিনিতে এৰিছো ধন্যবাদ